যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত চাৰিচকীয়া দুচকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকুললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, টিভিকে বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। মুনীন বৰুৱা আৰু মৃদুলা বৰুৱালৈ সন্মান প্ৰদৰ্শন মেগাষ্টাৰ ৰবি শৰ্মাৰ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। আজি অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ সুদৰ্শন নায়ক ৰবি শৰ্মাই যোৰহাটৰ দৰঙী চুকত থকা সেউজীয়া সৌন্দৰ্যৰে ভৰপূৰ চেৰেনী পাৰ্কত প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়, এগৰাকী স্বাৱলম্বী অসমীয়া উদ্যোগী শংকৰজ্যোতি দত্ত, আদৰ্শ মহিলা মণিমালা দত্ত, উদ্যোগী মহিলা মধুস্মিতা ভট্টাচাৰ্য আৰু কেইবাগৰাকী অনুৰাগীৰ সৈতে বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱা আৰু মুনীন বৰুৱাৰ প্ৰতি সন্মান জনাই অৰ্কিড ৰোপণ কৰাৰ লগতে মুনীন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মিত মুক্তি পাবলগীয়া অসমীয়া ছবি ভাইমন দাৰ ফ্লেগ উন্মোচন কৰে। ৰবি শৰ্মাই যশস্বী পৰিচালকগৰাকীৰ সৈতে কটোৱা বহু মধুৰ মুহূৰ্তৰ বিষয়ে অৱগত কৰে। ৰবি শৰ্মাৰ ভাষাত তেওঁ গুৰু, যিজনে জীৱনত প্ৰথমবাৰৰ বাবে অসমীয়া বোলছবি হিয়া দিয়া নিয়াত অভিনয়ৰ সুযোগ দিছিল। বাৰে বাৰে মনা কৰাৰ পাছতো তেওঁৰ অহৰহ চেষ্টাৰ ফলস্বৰূপে মই আচলতে ছবি কৰিবলৈ আহিলোঁ। গতিকে তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আজি। আৰু অসমীয়া চিনেমাত তেওঁৰ অৱদান স্বীকাৰ কৰিবই লাগিব আমি আটাই। আশা কৰোঁ তেওঁৰ ওপৰত নিৰ্মিত এই ছবিখন চাবলৈ অসমৰ ৰাইজ ওলাই আহে, যাতে আমাৰ পিছৰ প্ৰজন্মও মুনীন বৰুৱাক চিনি পায়, তেওঁৰ বিষয়ে জানে। আজি ৰাজীৱ সদিয়াৰ ক্ষেত্ৰত যিটো বস্তু হ'ল যে আমি তেওঁক চিনি নাপালোঁ, নাজানিলোঁ, কাৰণ তেওঁ প্ৰসাৰ বিমুখ এজন মানুহ, যিয়ে নিষ্ঠাৰে কেৱল নিজৰ জাতিটোৰ কাৰণে কাম কৰি গ'ল। গতিকে আজিৰ তাৰিখত দেখিছোঁ প্ৰচাৰ প্ৰসাৰ বৰ প্ৰয়োজনীয়। গতিকে তেখেতৰ জীৱনী বা জীৱনশৈলী বা যিধৰণে তেওঁ জীয়াই থাকিলে সেইটো জনাটো অতি উচিত বুলি মই ভাবি মই মাক দেউতাকসকলক, অভিভাৱকসকলক অনুৰোধ জনাইছোঁ তেওঁলোকে যে নিজৰ ল'ৰা ছোৱালীক এই ছবিখন দেখুৱাওক। আৰু ৰবিদাৰ কেইবাখনো ছবি ইতিমধ্যে আহিব লগা আছে। আমি জনাত ৰুদ্ৰখন ইতিমধ্যে শেষ হৈছে পষ্ট প্ৰডাকশ্যনৰ কাম, নহয় জানো? আৰু তাৰপিছত আৰু এখন ছবি আমি ধৰিছে মক্সৰ কাম চলি আছে এতিয়া, ছবিখনৰ কাম চলি আছে। আৰু তাৰ পাছত গজা বুলি আৰু এখন কৰিব। এই তিনিখন ছবি এতিয়া লাইন আপত আছে, সেইকেইখনতো লাগি আছোঁ। আৰু আমি আশাবাদী যে ৰবি শৰ্মাৰ প্ৰতিটো সৃষ্টিয়ে খুব সুন্দৰ হ'ব। যিদৰে শ্ৰী ৰঘুপতিক আপোনালোকে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰালে, এক ব্লকবাষ্টাৰ ছবিৰূপে প্ৰতিষ্ঠিত কৰালে, খিতাপ তেখেতে অৰ্জন কৰিলে। আৰু খুব ধুনীয়া এক সৃষ্টি, আউটপুট, খুব ধুনীয়া এক সামগ্ৰিক ক্ষেত্ৰত এক ধুনীয়া আউটপুট শ্ৰী ৰঘুপতি। আৰু আমি আশাবাদী যে তেখেতৰ ৰুদ্ৰই হওক বা ধ্বজাই হওক বা মোক্সে হওক, আপোনালোকে সেই মৰম দি ব্লকবাষ্টাৰ ছবিৰূপে এওঁলোকে খিতাপ অৰ্জন যাতে তেখেতে কৰিব পাৰে, তেখেতৰ ইউনিটে কৰিব পাৰে, আমি আশাবাদী। এইখিনিতে কৈ থওঁ, ৰুদ্ৰখন হৈছে, মই কেৱল এজন অভিনেতা হিচাপেহে আছোঁ ৰুদ্ৰ, কিন্তু মোক্ষখন আমাৰ অসমীয়াত মুখ্য প্ৰাপ্তি, মই সংস্কৃত নামটো লৈছোঁ। মুখ্য প্ৰাপ্তি বা মোক্ষখন কিন্তু মোৰ আকৌ নিজা সৃষ্টি।
হয়। ৰঘুপতিৰ পিছত এইখন মোৰ স্ক্ৰিপ্ট। হয়। আৰু বহুত বহুত শুভেচ্ছা থাকিলে আৰু আমি খুবেই আশাবাদী মোক্সখনো ব্লকবাষ্টাৰ ছবিৰূপে আৰু যি আমি এটা পজিটিভ এটা ভিউজ পৰিৱেশ চাবলৈ পাইছিলোঁ অসমৰ বিভিন্ন কোণত যে ৰাইজসকল সকলো পৰ্যায়ৰ ৰাইজসকল সকলো শ্ৰেণীৰ ৰাইজে ওলাই আহিছে নিজৰ ছবিটোক উৎসাহিত কৰিবলৈ এগৰাকী সঁচা অন্তৰত এগৰাকী শিল্পী ৰাইজৰ অন্তৰত থকা এগৰাকী শিল্পীক উৎসাহিত কৰিবলৈ আমি সেই একেই দৃশ্য আমি চাবলৈ আমি আশাবাদী এই ৰবি শৰ্মা অভিনীত এই ছবিসমূহ। ধন্যবাদ। মই ইয়াৰ মাজত আৰু এটা কথা ক'বলৈ থাকিলে যে তাকে আমাৰ মাজত দুৰাতি আমি ৰবিদাক পালোঁ। তেখেতে নিজৰ অমূল্য সময়ৰ পৰা আমাক এইখন সময় দিয়াৰ বাবে অশেষ ধন্যবাদ। ৰবিদাৰ অনাগত সুস্বাস্থ্য সকলোতে প্ৰস্পেৰিটি আমি আশা কৰিলোঁ। তেওঁ মুভি আহি আছে, সকলো কাৰণে আমাৰ ফালৰ পৰা শুভকামনা থাকিলে। আমি আকৌ লগ পাম আমাৰ চিৰিন পাৰ্কত। আশা কৰোঁ আপোনাৰ ষ্টেটো ভালেই পালে। খুব ভাল লাগিলে। যোৰহাটৰ পৰা সমীৰৰ ৰিপৰ্ট, নিউজ নাও 24।